কাপোৰযোৰ ময়ে বনাইছিলোঁ। এই কাপোৰযোৰৰ প্ৰশংসা বহুতেই কৰিছে। সেইবাবে ভাবিলোঁ আপোনালোকক এবাৰ সম্পূৰ্ণ কাপোৰযোৰ দেখাই দিওঁ। আচলতে কাপোৰযোৰ বনাই থাকোঁতে মই ভিডিঅ' কৰাই নহ'ল। সেইবাবে মোৰ লগত যিকেইটা ভিডিঅ' আছে সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। প্ৰথমতে কাগজখনত ডিজাইনটো আঁকি ল'লোঁ। তাৰপিছত কাগজখন কাপোৰখনৰ তলত থৈ কাঠ পেঞ্চিল বা কলমেৰে এনেকৈ পাতলকৈ দাগ দি ল'লোঁ। আচলতে বগা ফুলটো তুলি থাকোঁতে মই ভিডিঅ' কৰাই নহ'ল। হালধীয়া ফুলটো আধাৰ পৰাহে দেখুৱাব পাৰিলোঁ। এই ফুলপাহ আচলতে তেনেই সহজ, আপোনালোকেও পাৰিব। আৰু এয়া হৈছে কাপোৰযোৰৰ ফাইনেল লুক। এয়া হৈছে চাদৰখন। সম্পূৰ্ণ কাপোৰযোৰত ফুলপাহৰ মাজে মাজে এনেকৈ মিৰৰ ৱৰ্ক কৰা হৈছে আৰু লগতে চাদৰখনৰ গোটেই গাটোত সৰু সৰু ফুল দিয়া হৈছে। আৰু এইটো ডিজাইন চাদৰখন মেলি ল'লে বুকুত পৰাকৈ দিয়া হৈছে। ফুলকেইটাৰ মাজে মাজে মিৰৰ ৱৰ্ক লগতে বগামণিও লগাই দিছোঁ। আৰু এইখন হৈছে মেখেলাখন। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। বাই।